back to my YouTube channel. তো guys আপোনালোকৰ কি খবৰ? তো নতুন ব্লগৰ লগত আপোনালোক সবকে স্বাগতম জনালো। তো মানে আজি কি হ'ল, আজি মানে তিনটা মন্দিৰ গ'লো আমি। তো তো মন্দিৰ যাওঁতে মই মানে ইমান দৌৰাদৌৰি হ'ল, মই মানে ফাৰ্ষ্ট ব্লগটো ইন্ট্ৰটোৱে নকৰিলোঁ। একেবাৰে মই ভাবিলোঁ আৰু ঘৰত একেবাৰে বেয়া কৰি পেলাই পূজা চূজা কৰি একে ঘৰত ইন্ট্ৰটো কৰিম। চাওক ইন্ট্ৰ কৰোঁ মানে আন্ধাৰ হৈ গ'ল। তো আজি আমি তিনটা মন্দিৰ গ'লো। তো আপোনালোকে চাওক কোনকেইটাত গ'লো, পুৰা ভিডিঅ'টো চাওক, একদম লাষ্টলৈকে চাব। তো চাওক গাইছ ভিডিঅ'টো। তো গাইছ আমি ওলাই আহি গ'লোঁ। তো আপোনালোকে অকণমান ভিডিঅ'টো চাওক ন গাইছ। তো গাইজ আমি আহি পালোঁ কলীয়া ভোমোৰা ব্ৰিজ। তো আৰু ইয়াৰ পৰা আৰু বেছি দূৰ নাই। তো আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো এনজয় কৰিব। তো গাইজ আমি আহি পাই গ'লোঁ শিলঘাট। মানে আপোনাৰ শিলঘাটৰ ওচৰতে মানে আছে মন্দিৰকেইটা। তো প্ৰথম মন্দিৰত আমি গৈছোঁ কামাখ্যা দেৱালয়। তো শিলঘাটত আছে আপোনালোকেও আহিব, বহুত ভাল জেগা। আৰু চাওক তাতে বহুত মানে এইটো কি কয় আপোনাৰ পিকনিক স্পটো আছে। তো আমি বেছি দূৰ নাই আৰু এইটো চাওক আহি পাই গ'লোঁ। তো আপোনালোকক ভালকৈ দেখাই আছোঁ মন্দিৰটো, অকণমান লগ কৰি লওঁ। তো গাইজ আমি এনেকৈ উঠি গৈ আছোঁ। আপোনালোকে খোজকাঢ়িব যাব পাৰিব, ছাইডৰ ফালে চিৰি আছে। তো আমি গাড়ী লৈ আছোঁ। তো আমি একেবাৰে ওপৰত যাওঁ। আৰু গাইজ ৰ'দটো দিছে ন, দেউতাৰ বহুত দিগদাৰ হৈছে ন, সেইখিনি টাৰ্ণিং আছে, আমিতো গম নাপাওঁ ন। চাওক না মানে ৰ'দৰ কাৰণে বহুত একদম দিগদাৰো হৈছে। আৰু বেছি দূৰ নাই আৰু বহুত আপ আছে। তো লগ কৰি আছোঁ ৰখা একেবাৰে মন্দিৰত যায়। তো গাইজ আমি আহি পাই গ'লোঁ। চাব পাৰে কি ধুনীয়া প্লেচ। শ্ৰী শ্ৰী কামাখ্যা দেৱালয়। তো গাইজ আমি আহি পাই গ'লোঁ কামাখ্যা দেৱালয়। সেইটো এটা মানে আমাৰ তেজপুৰতো আছে। তো আপোনালোকে নাভাবিব যে আমি গুৱাহাটীত আহিছোঁ বুলি। বহুত মানে ডাঙৰ ডাঙৰ আছে আৰু মানে এৰিয়াটো বহুত ভাল। এটা পিকনিকো খাব পাৰে আপোনালোকে, পিকনিক স্পট আছে তাতে। তাতে পিকনিক স্পট আছে। এইটো মানে আমাৰ সেইটো পিকনিক স্পট আছে। এটা ভাল মই দেখাইছোঁ ভিডিঅ'টোত একদম আগতে। তো এইটো আমি আহি পাইছোঁ। আমি চাগে থাকিলোঁ এতিয়া বাজি 10:50। তো আমি এতিয়া মানে তো গাইজ হৈ গ'ল, ধুনীয়াকৈ পূজা চূজা কৰিলোঁ, বহুত ভাল লাগিল। এতিয়া আমি নেক্সট মন্দিৰ গৈ আছোঁ। তো ৰাস্তাত গৈ আছোঁ ক'ত যাম, আৰু সেইখিনি পিকনিক স্পট আছে সেই তাতে শিলঘাট ন। আপোনাৰ শিলঘাটত তিনিটা মন্দিৰ আছে। এইটো এটা আৰু অকণ আগত যাই আছে। আপোনালোকক কওঁ মাহঁতবিলাক পূজা লৈ আছে প্ৰসাদখিনি। তো আপোনালোকক একেবাৰে ৰাস্তাত কৈছোঁ কোনটো নেক্সট মন্দিৰ কোনটোত গৈ আছোঁ। তো গাইজ আমি মন্দিৰৰ পৰা ওলালোঁ। তো আমি এতিয়া নেক্সট মন্দিৰলৈকে গৈ আছোঁ। তো আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো এনজয় কৰিব। আৰু গাইজ এইটো হ'ল কৈছিলোঁ যে মই পিকনিক স্পট বুলি। তো বেছি দূৰ নহয় ইয়াৰ পৰা, একদম আধাতে আৰু। তো আপোনালোকে মন্দিৰত লগ কৰি আছোঁ গাইজ, একদম ধুনীয়াকৈ লগ কৰি আছোঁ। তো গাইজ আমি আহিয়ে পাইছোঁ আৰু চাব পাৰে আপোনালোকে একদম পানীৰে কিনাৰেদি যাব লাগে। তো গাইজ আৰু ৰাস্তাটো একদম বেলেগ ৰাস্তা, আৰু এইফালে পাহাৰ। তো মানে নেক্সট মন্দিৰটো মানে পাহাৰৰ একদম এইটোতে আছে। তো আমি পামেই আৰু বেছি একদম সময় নাই। তো আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাওক গাইজ। তো গাইজ আমি আহি পাই গ'লোঁ। মাহঁতে লৈ আছে চাকি আৰু প্ৰসাদ। এইটোৱে হ'ল মন্দিৰটোৰ নাম হ'ল ত্ৰিশূলধাৰী মন্দিৰ, শিৱ বাবাৰ হয়। তো আমি আপোনাক দেখাই আছোঁ। এইটো চাব পাৰি, এইখিনি কি ধুনীয়া লাগিছে পিকনিক স্পটটো। এটা পিকনিকো খাব পাৰি। মানে কি ক'ম গাইজ, তেওঁলোকে ধুনীয়াকৈ ভিডিঅ'টো অকণমান চাওক গাইজ।
তো গাইজ হৈ গ'ল ধুনীয়াকৈ পূজা চূজা হৈ গ'ল আমি যাওঁ আৰু আপোনালোকে মানে ইমানটো সুধি ল'লে শিলটো ক'ৰবাত মানে লাগি আছে নেকি কৈছে একদমেই নাই তো মই ভালকৈ দেখাই আছোঁ ৰখকে পিন্ধি যায় হ'লে পিকনিক খাব আহিছে তো আপোনালোকক এইখিনি পাৰ্ট কৈ আছোঁ ৰখক ভালকৈ এইখন আমাৰ গাড়ীখন ইয়াতে আছে তো এই শিলটো যে দেখিছে এই শিলটো মানে ক'তো লাগি থকা নাই বা কোনো মানে পাহাৰখনে এয়া কৰা নাই তো নিজে এয়া কৰা মানে একদম মানে গম পাৰি আৰু ভগৱানে আছিল বুলি এইখিনি সময়ত চাওক কেনেকৈ আছে আৰু বহুত ভাল লাগিল আপোনালোকক দেখাইছোঁ তো আপোনালোকে এতিয়া মই নেক্সট মন্দিৰ গৈ আছোঁ ৰখক তো গাইজ আমি মন্দিৰৰ পৰা ওলালোঁ তো আপোনাৰ নেক্সট মন্দিৰলৈকে গৈ আছোঁ বহুত ভাল লাগিল মানে ইমান দৰ্শন কৰিব ইচ্ছা আছিলে এইকেইটা মন্দিৰ মানে দেউতাও কৈ আছিলে আমাক তোমালোকক লৈ যাম বুলি হৈ গ'ল আশা পূৰণ হ'ল তো মানে নেক্সট মন্দিৰলৈকে গৈ আছোঁ তো আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো এনজয় কৰিব গাইজ তো গাইজ আহি পাই গ'ল আৰু ৰাস্তা চাওক এনেকুৱা ৰাস্তা মানে গাড়ী চলাই বা ভিডিঅ' মানে কি মজা লাগিব মানে গাড়ীত আপোনালোকে ভিডিঅ'ত গম পোৱা নাই কিন্তু মানে আচলকৈ থাকিলে ন আপোনালোকে কেনেকুৱা পালে হয় ৰাস্তা চাওক আৰু মানে এইফালে বাগান এইফালে মানে কি ক'ম আৰু গাইজ একো কথা নাই ক'ব কাৰণে তো আপোনালোকে কেইটামান ভিডিঅ' মই বনাইছোঁ কেইটামান শ্বট চাওক গাইজ তো গাইজ আহি পাই গ'লোঁ মন্দিৰত আৰু আপুনি কি ধুনীয়া এৰিয়া জেগাত মানে আছে তো আৰু বহুত অকণ ওপৰত বেছি ওপৰত নহয় তো আৰু বান্দৰ বহুত আছে গাইজ বহুত বান্দৰ কি ক'ম গাইজ মানে এইবিলাক প্ৰসাদ আনিব নিদিয়ে কৈছে যে বান্দৰৰ কাৰণে প্ৰসাদ মানে দোকান নাপায় কিন্তু ওপৰত দেহতে মানে প্ৰসাদ আনে অকণমান দিয়ে চবকে হাতে খাবৰ কাৰণে কিন্তু লৈ আহিব নিদিয়ে কৈছে যদি লৈ কিন্তু আপোনাৰ ৰিক্সা নিব কিন্তু এনেকুৱা বান্দৰ গাইজবিলাক বান্দৰ মানে কি ক'ম আৰু আমি ধুনীয়াকৈ চিৰি উঠি ল'লোঁ সেইটো মন্দিৰ তো আমি অকণমান যাওঁ আপোনালোকৰ ভিডিঅ'টো অকণ এনজয় কৰিব গাইজ তো গাইজ চাওক না আমি মানে গৈ থাকোঁতে কি মানে বান্দৰ মানে হাঁহি পাগল আমি মানে বেলেগে আৰু আমি আৰু অকণমান আছে দূৰত মানে বান্দৰ কৈছোঁ ন এটা বান্দৰ তো আমি আহি পাই গ'লোঁ তো আপোনালোকৰ ভিডিঅ'টো চাওক গাইজ আহি পাই গ'লোঁ ইমান চিৰি খোজকাঢ়ি জয় মা দুৰ্গা তো গাইজ আমি আহি পাই গ'লোঁ হাতীমূৰা দুৰ্গা মন্দিৰ তো এইফালে এয়া দি আছে তো আমি ধুনীয়াকৈ পূজা চূজা কৰি লগ কৰি আছোঁ গাইজ তো গাইজ ধুনীয়াকৈ হৈ গ'ল পূজা চূজা কৰিলোঁ প্ৰসাদ চসাদ খোৱা হৈ গ'ল এতিয়া আমি ঘৰত যাওঁ মানে ঘৰত কি অকণ চাগে এতিয়া লাঞ্চ কৰোঁ নেকি মানে এটা বাজিলে 12:47 হ'ল চাওক এইখিনি ইয়াতে পিকনিক স্পট ইয়াতে এইটো নদী ব্ৰহ্মপুত্ৰ এয়া আমাৰ হৈ গ'ল তো আমি এতিয়া ঘৰত যাওঁ ৰাস্তাত লগ কৰিছোঁ তো গাইজ আমি আহি গ'লোঁ আৰু এতিয়া আমি গৈ আছোঁ লাঞ্চ কৰিবৰ কাৰণে তো আপোনালোকক একেবাৰে গাইড লগ কৰি আছোঁ গাইজ তো গাইজ আহি পাই গ'লোঁ আমি লাঞ্চ কৰিবৰ কাৰণে আৰু মই আৰু মাজত ব্লগ নবনালোঁ আৰু ৰাস্তাখিনিতো একেই ৰাস্তা তো আমি আহি গ'লোঁ লাঞ্চ কৰিব তো আমি দিলোঁ অৰ্ডাৰ আমি এতিয়া আহিবই আৰু অৰ্ডাৰটো আহি গ'ল চাওক পোলাও আৰু পনীৰ পিঁয়াজ নেমু খাই মানে চাই টেষ্টি লাগিছে আৰু যি টেষ্টি গাইজ খানাটো কি ক'ম তো গাইজ খাই চাই লৈ একেলগে ৰাস্তাত লগ কৰিম গাইজ একদম তো গাইজ খোৱা চোৱা হৈ গ'ল বহুত ভাল লাগিল আপোনালোকক আহিব এনেকুৱা আমি আজি 3টা মন্দিৰত গ'লোঁ বহুত ভাল লাগিল ইচ্ছা আছিল এটা আহা আৰু মোৰ দেউতাহঁতে কৈছিলে তো হৈ গ'ল তো এতিয়া গৈছোঁ একেবাৰে ঘৰত মানে একদম বহুত ভাগৰ লাগিছে তো আপোনালোকে একেবাৰে ঘৰত লগ কৰিম গাইজ
পালোঁ আহি পাই মানে অকণ ৰেষ্ট চেষ্ট কৰিলোঁ আন্ধাৰে হ'ল তো ৰেষ্ট চেষ্ট কৰি উঠিলোঁ মানে বহুত ভাল লাগিল আজি 3টা মন্দিৰ গ'লোঁ বহুতে ভাল লাগিল তো থেংকছ ফৰ ৱাচিং যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব 2K ছাবস্ক্ৰাইবাৰ্ছ কাৰণে আৰু বহুত কম ছাবস্ক্ৰাইবাৰ্ছ লাগে জলদি ছাবস্ক্ৰাইব কৰিব আৰু এইফালে আমাৰ নিউ ইয়েৰ আহিল 31st আৰু দুদিন আছে মাত্ৰ তো সেইটো কাৰণেও ভিডিঅ' বনাম 31st আৰু বিহু আহিল আমাৰ তো নেক্সট ব্লগত লগ পাম টিল দেন বাই গাইজ